পৰিৱেশ চাওক বৰষুণ 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 ৰাতি 2-3 মান বজাৰ পৰা দি আছে দে ধন্যবাদ দেই পাইছ দাঙিব ভাত খালি নাই খালি কিহে খালি আৰু দাইলে খালি তোৰ সুদাই নাই কিহে খালি গাড়ীখন সেই পিছ চাইডে পাৰ্কিং কৰিলোঁ 10 টকা পইচা দিব লাগিব আজি অপিডি পাহৰিলোঁ ক'ত আছে বুঢ়া কি বেমাৰ হৈছে ন আপোনাৰ ভালেই দেখিছোঁ হওঁ হয় নি ভিতৰলৈ গৈ মানে বুঢ়ীয়ে কোনটো চিটত আছিলে এইটো চালোগৈ আৰু সেই কাপোৰ কানিখিনি খুলিলোঁ ভৰিয়াত ধুলোঁ গৰম পানী অলপ নিব লাগিছিল এই মানুহে বোলে কিবা বস্তু লৈছে আৰু মই লগত সহায়িকা আমি বলক যাওঁ এজনী মাহী যাব আমাৰ বুঢ়ীক থ'বলৈ সেই মাহীজনী মোৰ লগত যাব সেইজনী মাহীক ঘৰত থৈ মই আকৌ ঘৰলৈ যাম এইফালে মাহী গ'ল বেংকলৈ এলাহাবাদ বেংক আৰু মই এইফালে খাপ পাতি ৰৈ থাকিব লাগিব মাহী অহালে বুলি সঁচাকৈ যাওঁ 3:55 হ'লগৈ 4টা বাজিব 5টা বাজিব 6টা বাজিব যাওঁগৈ এই পিছফালে যে ঘৰটো দেখিছে এইটোৱে মহাঘৰ সাৰ পাইছোঁ দেই বন্ধু বান্ধৱীসকল আৰু আজি শুই ভাল লাগিলে সেই 2টামান বজাৰ পৰা কাৰণ কেলৈ বৰষুণ দিছিলে আৰু বতৰটো ঠাণ্ডা হৈ গ'ল মই অকল নহয় এইফালে মেকুৰী 2টা আৰু এইটো আমি 3টা শুলোঁ অলপ সময় আগতে মই সময়টো চাইছিলোঁ ঐ এইফালে পৰিবিগৈ 7:02 হ'লগৈ এতিয়া সময় এইফালে পৰিবিগৈ বোলো পৰিৱেশ চাওক বৰষুণ 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 ৰাতি 2-3 মান বজাৰ পৰা দি আছে তাতকৈ আগৰ পৰা আহে কিন্তু 4-5 দিন এনেকুৱা ধৰণে ৰ'দ দিলে মানুহ থাকিবলৈ মানে জেগা নাইকিয়া কৰি পেলাইছিলে এনেকুৱাই ৰ'দ এনেকুৱাই গৰম আৰু এতিয়া চাওক আজি একেবাৰে বতৰ ঠাণ্ডা মায়ে মোক কৈ আছিলে কালিৰ পৰাই যে পুখুৰীত মাছ এজনী ধৰিবি মমাই ঘৰ বুঢ়ীয়াই গোলাঘাটৰ হস্পিটেলত এডমিট হৈ আছে ভাত এসাঁজ দিবলৈ বুলি লগ কৰিবলৈ বুলি মোক কৈ আছিলে কিন্তু আজি এতিয়া যিটো অৱস্থা টাউনলৈনো কেনেকৈ যাওঁ মই তাকে চিন্তা কৰিছোঁ এইখিনি চাওক অলপ ধৰি দিছোঁ অললৈকে এতিয়া কোন কোন আছে আৰু আপোনালোকে যদি ৰাতিপুৱা ভাত খোৱা নাই খাই ল'ব যদি আপোনালোকে মোৰ ভিডিঅ'টো ৰাতিপুৱা চাই আছে দে ধন্যবাদ দেই পাইছ দাঙিব ভাত খালি নাই খালি কিহে খালি আৰু দাইলে খালি তোৰ সুদাই নাই কিহে খালি মই ভাত খোৱা নেদেখিলি মই যাওঁ গোলাঘাট জিলাৰ অসামৰিক কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ তাত আমাৰ মাক ভৰ্তি হৈ আছে হাই প্ৰেছাৰ হৈছিলে এতিয়া মই ভাত লৈ লৈছোঁ সেইফালে আছে খবৰ ল'বলৈও যোৱা নাই এনেই আমি গম পোৱা মতে খবৰ ইমান এনেকুৱা চিৰিয়াছ নহয় তথাপিও যোৱা নাই যাওঁ আজি ছুটি দিব বুলি কৈছে নেকি নুগুৰা পাৰ হৈ আহিলোঁ এতিয়া অলপ আগত গৈ ৱাটিং পামগৈ বহুত জোৰছে পেচাব কৰিব লাগিলে পেচাব কৰিলোঁ 2 মিনিট ৰেছো পালোঁ এতিয়া আকৌ যাওঁ ঘৰৰ পৰা আহোঁতে মোক পেচাব কৰিব লাগিছিলে কিন্তু কৰা নাছিলোঁ বাটতে কৰিলোঁ যাওঁ
মই ভাবিছিলোঁ ক'ৰবাত BSc এটা পামগৈ BScটো পাই আহিছোঁ বাৰু জামুগুৰিত এটা BSc পালোঁ অকণমান ৱাটিং পাৰ হৈ আকৌ এটা পাম BSc তাতে পাছআপ কৰিম বুলি ভাবিছিলোঁ কিন্তু তাত নকৰোঁগৈ আৰু গ'ল তেতিয়াহ'লে আৰু মই আহি পালোঁহি সেই শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় এই ভিতৰৰ ফালে সোমাই যাম গাড়ীখন সেই পিছ চাইডে পাৰ্কিং কৰিলোঁ 10 টকা পইচা দিব লাগিব এটা মাহীক লগ পাইছিলোঁ মাহী ক'লৈ গ'ল জানো OPD মোক OPDত যাবলৈ কৈছে আৰু মানুহখিনিয়ে চাইছে খুব OPD আজি OPD পাহৰিলোঁ ক'ত আছে হ্যাঁ দেখিলো আকৌ মাহী এইফালে কেনিবা গ'লগৈ আহিলে এই দেখিলো নাই হয় নি হে অঁ আমাৰ এজনী বুঢ়ীয়ে এৰা বজাত এতিয়া 11টা বাজিব এতিয়া মই অকণমান ৰওঁ মানে পৰিৱেশটো চাওঁ বুঢ়ীয়া কি বেমাৰ হৈছে ন আপোনাৰ ভালেই দেখিছোঁ হয় নি হে নপঠিয়াই আকৌ পৰিৱেশ ঠাণ্ডা বৰষুণ বাৰু দি আছে চিপচিপীয়া বৰষুণ মানুহ চব কিমান ভিৰ খোজকাঢ়ি পাৰিছেচোন খালি এক চাইড হাউলি গৈছে খালি ফোন কৰি যাওক এক চাইডটো মই বুঢ়িয়াই বিচনা এখন ভিতৰলৈ গৈ মানে বুঢ়িয়াই কোনটো চিটত আছিলে এইটো চালোগৈ আৰু সেই কাপোৰ কানিখিনি খুলিলোঁ ভৰিয়াত ধুলোঁ গৰম পানী অলপ নিব লাগিছিল এইবিলাকতে ক'ৰবাত পাব লাগে গৰম পানী ভাইটি গৰম পানী ক'ত পাম
থেংক ইউ গৰম পানী এক বটল পানী লৈছোঁ 2 লিটাৰ আৰু মই হোটেলৰ মালিকক পইচা দিয়া নাই এই যিজন মানুহ কাম কৰে না তাত সেই মানুহজনীক পইচা দি থৈছোঁ যে লগ আপুনি পইচা 12:02 আৰু ছুটি লৈ একেবাৰে ওলাই আহিলোঁ সেই ৰুমৰ পৰা এতিয়া দৰৱ দিব বোলে 1টা বজাত দৰৱলৈ বাট চাব লাগিব তাকে মমাই আছিলে সৰু মমাই ক'লৈ গ'ল জানো বোলে কিবা বস্তু লৈছে আৰু মই লগত সহায়িকা আমি এতিয়া যাম বেলেগ এজনী মাহী ঘৰলে ইয়াততো 2জনী মাহী লগ পালোঁ আৰু এজনী মাহী ঘৰলৈ যাম বুলি ভাবিছোঁ তাকে যাওঁ নাযাওঁ তাকে চিন্তা কৰিছোঁ মাহীয়ে বোলে কিবা বজাৰ কৰে কিবা চিলিণ্ডাৰ এইবোৰ ষ্টপৰ দোকানত সোমালোঁ কি হৈছে নাজানো আৰু পাই গ'লোহি মই মাহী ঘৰ এজনী কিমান 2 নম্বৰ মাহী ঘৰত আছোঁ সেইফালে গাড়ীখন থৈছোঁ আৰু সেই পিন্ধি থকা ৰেইনকোট আৰু পেণ্টটো খুলিলোঁ বেয়া আৰু মাহী ঘৰটো এইটো আকৌ মই ইমান কষ্ট কৰি ইয়ালৈ আহিলোঁ তাৰমানে কি এইটো আমাৰো নহয় এইটো ককা আইতাহঁতৰ আছে যদি হয় দুটা 14 ৰেইনকোট গাড়ীতে আছে মই যাওঁ এইটোৱে মহা যাওঁগে চাওঁতে সময় হ'লগৈ 2:20 এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ এতিয়া এজনী মাহী যাব আমাৰ বুঢ়ীয়েক থ'বলৈ সেই মাহীজনী মোৰ লগত যাব সেইজনী মাহীক ঘৰত থৈ মই আকৌ ঘৰলৈ যাম এতিয়া সেই কওক পকা ৰাস্তালৈ কলিয়াই দিওঁ মোৰ লগতে 2জনী যাব ব'লক মই মুটি কৰি লওঁ এইফালে মাহী গ'ল বেংকলৈ এলাহাবাদ বেংক আৰু মই এইফালে খাপ পাতি ৰৈ থাকিব লাগিব মাহী অহালে বুলি কেতিয়া মাহী আহিব কি কথা পইচা উলিয়াবলৈ গৈছে আৰু মই বৰ্তমান আছোঁ এতিয়া ফকাটিং মই আহি পালোহি আৰু এজনী মাহী ঘৰ যিজনী মাহী মোৰ লগত বা মাহীৰ লগত মই সেই মাহী ঘৰলৈ গৈছিলোঁ যিঘৰ মাহী ঘৰত গৈ মই ভাত খাইছিলোঁ এতিয়া কি মহা সেই দৰ্জা মাৰি ক'ত আছিলে আপুনি আমাৰ এইটোৱে মহা সঁচাকৈ যাওঁ 3টা 55 হ'লগৈ 4টা বাজিব 5টা বাজিব 6টা বাজিব যাওঁগৈ এই পিছফালে যে ঘৰটো দেখিছে এইটোৱে মহা মাহীক নকওঁ মাহীয়ে গা পা ধোৱা কাৰণ চিঞৰ কৰিব নহ'লে এতিয়া হৈ গ'ল সময় 4:50 আৰু মই ঘৰ পোৱাগৈ নাই মই আছোঁ লক্ষীবাৰী মই যাক চাহপাতটো দিওঁ সেই মানুহজনৰ ঘৰলৈ আহিছিলোঁ আৰু সেই মানুহজন এতিয়া কি হ'ল গম পায়নে জুৱা খেলি আছে গতিকে মই জুৱা খেলৰ ওচৰলৈ নগ'লোঁ ভৈনীকক ক'লোঁ কথাখিনি মই বোলো পইচা কেইটামান প্ৰয়োজন হৈছে দিব পাৰিব নেকি সেই জুৱা খেলৰ পৰাই ফোন কৰি জনালে যে আজি নহ'ব কাইলৈ হ'ব বোলে 15 পৰা 20 মিনিট নিচিনা হ'ল ঘৰ আহি পালোহি বাৰু দোকানলৈ গৈ 10 টকীয়া বন এটা লৈ আহিছোঁ মানুহ হ'লেই নহয় হ'ল মই কুকুৰকেইটা আছে কৰিব আছে তই মিঠাই নাখাওঁ নহয় এইটো মিনু মিনু মুন্না 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 মুন্না
আহিলি মই কৈ আছোঁ ভিডিঅ' এডিটিং মায়ে পাকঘৰত ভাত বনাই আছে ৰাতিৰ ভাতটো খাই লওঁ ৰ'ব একেলগে কি হা অনে মাছ গোটেইখিনি দি দিলে নেকি না আছে এজনীমান মই মাছ ধৰিছিলোঁ নহয় হয় নি মেকুৰীকেইটাকে ভাত নাখায় ন আজি অলপ সোনকালে মই ভিডিঅ'টো সমাপ্ত কৰি দিছোঁ আৰু ৰাতিলৈ একো তেনেকুৱা নাই আৰু মই বৰ্তমান ভিডিঅ' এডিটিঙে কৰি আছোঁ কেইখন মাৰিলোঁ ধুনীয়াকৈ ভাল লাগিছে আজিৰ দিনটো ভাল লাগিছে বৰষুণ দিছে যদিও ভাল লাগিছে কাৰণ কেলৈ একদম ঠাণ্ডা পৰিৱেশ হা এসপ্তাহ এনেকুৱা গৰম দিলে মানুহক সিজাই পেলালে চাগে বগা মানুহ কোলা কৰি পেলালে আৰু কোলা মানুহ বগাটো কৰিব নোৱাৰিব সেইটো মই জানো বাৰু দিয়ক মই আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ কেনেকুৱা পালে কি কথা আজি গোটেই দিনটো মই দেখালোঁ গোলাঘাট গ'লোঁ বুঢ়ীয়াক লগ কৰিলোঁগৈ ইমান ধুনীয়াকৈ মই প্ৰস্তুত কৰিব পৰা নাই ভিডিঅ'খিনি লাজ লাগে কেলৈ লাজ লাগে নাজানো মানুহক ভাবোঁ বনাই চিঞৰি চিঞৰি ক'ম বুলি বেলেগ ইউটিউবাৰ নিচিনাকৈ কিন্তু ক'ব নোৱাৰোঁ হৈ যায়